সকলোকে নমস্কাৰ। মই আজি উপস্থিত আছোঁ ডিব্ৰুগড় অসম চাহ জনজাতি মহাবিদ্যালয়ৰ ছাত্ৰাবাস মিলন নগৰ, আৰু বিশেষ এটা কাৰণত আজি মই মহাবিদ্যালয়ৰ যি ছাত্ৰাবাস পৰিদৰ্শন কৰোঁ আৰু বহুতেই ভাল লাগিল। আজি এটা বিশেষ অনুষ্ঠান, আপোনালোকক অকণমান মই অনুষ্ঠানৰ দেখাই দিওঁ আৰু লগতে মই ছাত্ৰাবাসৰ অকণমান পৰিদৰ্শন কৰোঁ। এই ছাত্ৰাবাসৰ প্ৰায় কামাখ্যা প্ৰসাদ তাছাদেৱৰ নিচিনা আৰু বহুত ব্যক্তি এই মহাবিদ্যালয়ৰ ছাত্ৰাবাসত থাকি পাৰ কৰিছে। আৰু মোৰ চেনেলটোত আপোনালোকক এটা ভাল পডকাষ্ট এটা লৈ আহিছোঁ হিমালয় বাৰিকৰ লগত। সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম। তো আজি এই ছাত্ৰাবাসৰ উদ্দীপন 0.2ৰ এটা বিশেষ অনুষ্ঠান আপোনালোকক দেখুৱাম। মই যিসকল আমাৰ আৱাসীয়ে অৱৰ্ণনা পদ্ধতি অসম্পূৰ্ণ পদ্ধতিক আমাক সহায় সহযোগিতা কৰিলে তেখেতসকললৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে মই বিশ্বজিতক অনুৰোধ কৰিব খুজিছোঁ যে তেখেতে আমাৰ আজিৰ নিৰ্দিষ্ট বক্তাগৰাকীৰ উদ্দেশ্যে যিগৰাকী আজি সম্বৰ্ধনা পত্ৰ আমি তেখেতক জ্ঞাপন কৰিছোঁ, সেই সম্বৰ্ধনা পত্ৰটো বিশ্বজিত আমাৰ মঞ্চত আহি পাঠ কৰিব। প্ৰতিনিধিত্ব কৰাৰ লগতে শিক্ষাৰ পোহৰেৰে নিজকো পোহৰাই তোলাত সক্ষম হৈছে। তাৰ বাবে আমি ডিব্ৰুগড় অসম চাহ জনজাতি মহাবিদ্যালয় ছাত্ৰাবাসৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু আপোনাৰ ভৱিষ্যত জীৱনৰ বাবে আন্তৰিক শুভকামনা যাচিছোঁ। ডিব্ৰুগড় অসম চাহ জনজাতি মহাবিদ্যালয় ছাত্ৰাবাসৰ উদ্যোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠান উদ্দীপন 0.2 সাম্প্ৰতিক সময়ত গ্ৰামাঞ্চল তথা চাহ বাগিচাৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা শীৰ্ষক বিষয়ত আপোনাৰ বহুমূল্য বক্তৃতা প্ৰদান কৰি আমাক সমৃদ্ধ কৰাত অসম চাহ জনজাতি মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনাক এই সম্বৰ্ধনা পত্ৰটিৰ জৰিয়তে অশেষ কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিম। শিক্ষা ব্যৱস্থা বা আমাৰ যিটো শিক্ষা আমাক ইমান প্ৰয়োজন বস্তু, সেই বস্তুটো এতিয়াও যিবোৰ গ্ৰামাঞ্চলত বা যিবোৰ চাহ উদ্যোগিত অঞ্চলবোৰত আছে, ল'ৰা ছোৱালীবোৰ স্কুলেই নাযায়, ইমান প্ৰবল পঢ়িবই নাজানে। তো আপোনালোকে গম পায় নাই শিক্ষাৰ সদ্ব্যৱহাৰ হৈছে বুলি? নাই। তো প্ৰব্লেমটো সেই বস্তুবোৰ আমি আজি আলোচনা কৰিম। আৰু অকল মই নকওঁ, মই সদায় এনেকৈ বক্তা কথা পতাত হেৰি কোৱাতকৈ ভাষণ দিয়াতকৈ বা হেৰি কৰাতকৈ মই সদায় কথা পাতি ভাল পাওঁ। যদি কিবা হয় আপোনালোকক ক'ব, আইডিয়াছবোৰ তেতিয়াহে শ্বেয়াৰ কৰিব। মই যি জানো মই আপোনালোকক দিম, আপোনালোকে যি জানে মোক দিব। তেতিয়া মই দুটা কথা যি জানো প্লাছ দুটা কথা মই শিকিম প্লাছ হ'ব। আপোনালোকে যি দুটা আপোনালোকে জানে প্লাছ মই যদি কিবা দুটা ক'ব পাৰোঁ, আপোনালোকৰ দুটা প্লাছ হ'ব। তেতিয়া বস্তুটো বৃদ্ধি হ'ব বা আমি শিকিম, হয়নে? তো প্ৰব্লেমটো হ'ল সেইটোৱে যে এতিয়া ড্ৰপ আউট ৰিজন আছে। ড্ৰপ আউট হোৱাৰ ৰিজনটো কি জানেনে? বিশেষকৈ ড্ৰপ আউট হোৱাৰ ৰিজনটো এনেকুৱা নহয় যে আৰ্থিক সমস্যাটো নহয়। আৰ্থিক সমস্যাটো কেৱল আমি কওঁ যে আমাৰ ইকনমিক বহুত হেৰি কাৰণে সেইটো হয়, সেইটো নোহোৱা হয়। সেইটো কেলে হয় সেইটো মই ক'ম, কিন্তু আৰু এটা ৰিজন হয়। সেই বস্তুটো হয় নহয় আপোনালোকে মোক ক'ব, যদি নহয় তেতিয়াও আপোনালোকে মোক ক'ব। এতিয়া চাবচোন যিবোৰ স্কুলত গাঁৱৰ স্কুলত পঢ়ে, বাগিচা স্কুলত পঢ়ে ল'ৰা ছোৱালীবোৰ আজিকালি কি হ'ল, পৰীক্ষা যোৱাৰ পিছত 1, 2, 3, 4 একোৱেই নাজানে, 4 পাই গ'ল, 5 পাই গ'ল, 6 পাই গ'ল, ফেইল কৰিলে, 2 অলপ জানে, 7 পাই গ'ল, 8 পাই গ'ল। এনেকুৱা আছেনে? বহুত ল'ৰা ছোৱালী আছে আপোনাৰ এপ্লিকেশ্যন লিখিব জানে না, ভালকৈ কিবা এটা স্পেলিং লিখিব জানে, অকণ চিম্পলবোৰ লিখিব নাজানে। তাৰপিছত কি হয়, এইটো কিন্তু সিহঁতৰ গৈ কিনে ড্ৰপ আউট হ'ব দেই। কিন্তু এইটো ড্ৰপ আউট হোৱাৰ ৰিজনটো কিন্তু ইকনমিক নহয়। কেনেকৈ ইকনমিক নহয় জানা? এখন যেতিয়া এল পি স্কুলৰ পৰা যেতিয়া হেৰি স্কুল, এম ই স্কুলত যাব বা হাই স্কুলত যাব, হাই স্কুল এখনত কি
হয় অকল এটা মানে তোমাৰ LP স্কুলত কি হয় এটা নিৰ্দিষ্ট মানে পৰিৱেশৰে বা ওচৰৰে অঞ্চলৰে ষ্টুডেণ্টছবোৰ থাকে কিন্তু এটা হাই স্কুল বা এম স্কুলত গ'লে আকৌ বাকী বাকী অঞ্চলৰবোৰো আহে এটা এটা কম্পিটিশ্যন হয় কম্পিটিশ্যন হওঁতে কি চব ষ্টুডেণ্টটো সমান নহয় হয় জানো চব ষ্টুডেণ্ট সমান নহয় তাত মানে কিছুমান মিলিয়ন ষ্টুডেণ্ট আছে চুগাৰ ষ্টুডেণ্টো আছে ভাল ভাল স্কুলৰ পৰা মানে য'ত ভাল পঢ়ালে মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল মানে একেবাৰে গ্ৰাউণ্ড জিৰ' সিহঁতি ভাল আহিল তেতিয়া কি হ'ব চাব আপোনালোকে তেতিয়া কি হয় সি নিজকে কম্পেয়াৰ কৰিব পাৰে যে সিটো চব পাৰে মইতো নোৱাৰোঁ বা মই যে এইটো মানে লিখিবলৈকে নিশিকিলোঁ মই এইটো পঢ়িবলৈকে নিশিকিলোঁ সি নিজে নিজকে ৰিয়েলাইজ কৰিব পাৰে যে মই এইটোৱে নিশিকিলোঁ তাৰপিছত এটা বয়স এনেকুৱা হয় যে সি নিজকে বুজি পোৱা হয় আৰু তাক লাজ লাগে যে মইতো লগৰ পৰা চব জানে মই নাজানো ছাৰৰ পৰা লাজ পায় লগৰ পৰা লাজ পায় সেইটো এটা নিজকে ড্ৰপ আউট তাৰ প্ৰব্লেমটো ক'ত হয় এই গ্ৰাছ লেভেলত ক'ৰবাত প্ৰব্লেম আছে সেই প্ৰব্লেমটো ঠিক কৰিব লাগিব আৰু হৈছে মোৰ ঘৰতো আছে এল পি স্কুলত যায় তেওঁলোকে ক্লাছ 2 পাই গ'ল তেওঁলোকে নাজানে প্ৰব্লেম কি পাছ কৰাই দিছে নাজানে ঘৰতো মা দেউতা বাগানৰ পৰা আহৰিয়ে নাপায় ক'ত পঢ়াব সেইটো আছে ইকনমি এটা প্ৰব্লেম আছে ইকনমি প্ৰব্লেমটো এনেকুৱা হ'ব পাৰে যে বিশেষকৈ বাগিচা অঞ্চলত আপোনালোকে মন কৰিছে যে যেতিয়া মানে ডাঙৰ ল'ৰাটো ক্লাছ 2, 3 বা 4ত পঢ়ি আছে তাৰপিছত আৰু এটা সৰু ভাইটি বা ভণ্টি হ'ব সৰু ভাইটি ভণ্টি হোৱাৰ পিছত কি হ'ব মা দেউতা কাম কৰিবই লাগিব কাম যদি নকৰে যিটো হাজিৰা সেইটো হাজিৰা ঘৰ নচলিলেতো নহ'ব নহয় জীৱন জীৱিকা কৰিবলৈ কাৰণে চাকৰি কৰিব লাগিব চাকৰি মানে কি আৰু বাগানত কৰি আছে বাগানত কৰি থকা সময়ত কি হয় সেই যেতিয়া ভাইটিটো কোনে খেলাব কোনোবা চোৱা চিতা কৰিবলৈ মানুহ ৰাখিব হয় আইতাক যদি আছে ভালেই কথা যদি আইতাক নাই থাকি তেতিয়া কি কৰে ডাঙৰ বাজনী বা ভাইটিয়ে মানে কি কৰিব দাদাই সেই কেঁচুৱাটো চাবলৈ লাগিব এইবোৰ প্ৰেক্টিকেল কথা ৰিলৰ পিছত ইমান ৰিল আহে নেক্সট ৰিল আমি পাহৰিয়ে দিওঁ কিন্তু সৰুকালৰ মেমৰিজবোৰ এতিয়াও আছে মানে এইবোৰ বিৰল আছে বুজিছা ঠিক আছে থেংক ইউ সো মাচ পানী আছে তেনেকৈ সাগৰৰ পানী মানে অলৰেডি নতুন তেওঁৰ বক্তৃতা দিলে বক্তৃতা বুলি নহয় আমাৰ এটা কথা মানে আমাৰ ইম্পৰ্টেণ্ট হিমালয় আৰু হিমালয়ৰ পৰা মই মানে আজি বহুতকেইটা কথা শিকিলোঁ ভাল লাগিল আৰু এইটো সময় বক্তৃতা দিয়া সময় নহয় হিমালয় বক্তৃতা বুলি নাভাবিলোঁ জাষ্ট মই আহিছোঁ তেওঁ দুআষাৰ ক'বলৈ দিছে বক্তৃতা তো ধন্যবাদ দিছোঁ আৰু মই এজন কেৰিয়াৰ হ'ম আৰু মই তোমালোকতকৈ অকণমান আগবাঢ়ি আছোঁ এডভান্স বুলি ক'ম কিয়নো তোমালোকক ষ্টাডি কৰি আছোঁ মই জব কৰি আছোঁ এইটো মানে বহুত পাৰ্থক্য আছে জব মই কৰি আছোঁ যদিও মই 7 শতিকাত বহুতখিনি পাৰ হৈ পিনে জব এটা পাইছোঁ আৰু মই এইটোৱে কওঁ যে নিজৰ মনৰ কথা শুনি পিনে জব ছেটিছফেকশ্যন ল'বা যোনটো জব তোমালোকৰ ভাল লাগে এনেকুৱা নহয় যে কোনোবাই যাচি দিছে জবটো সেইটো নকৰিব মনৰ পচন্দৰ জব এটা চবেই কৰিব লাগে যদি কমেই চেলাৰী পাওঁ ঠিক আছে মই ষ্টাৰ্টিং কৰিছিলোঁ 1000 ৰুপিজ চেলাৰী কৰি ষ্টাৰ্ট কৰিছিলোঁ মই আজি এটা যিকোনো এখন অনুষ্ঠানৰ লগত মানে এটা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈছোঁ হোটেল ইণ্ডাষ্ট্ৰী সকলোৱে জানে আৰু ভাল এটা পৰ্যায়ত আছোঁ আৰু মই ছেটিছফাইড আৰু এই যে ইউনিফৰ্ম বা ফৰ্মেল ড্ৰেছ দেখিছে আপোনালোকে এইটো এটা ফৰ্মেল ড্ৰেছ মোৰ বহুত ভাল লাগে আৰু হোটেল ইণ্ডাষ্ট্ৰীত প্ৰায় আপোনালোকে দেখিব সদায় নতুন এজন ব্যক্তিৰ লগত পৰিচয় হোৱা সৌভাগ্যৱান মিনিষ্টাৰ হওক MP হওক MLA হওক এক্টৰ হওক এক্ট্ৰেছ হওক চবৰ লগত এটা কনভাৰ্চেশ্যন কৰাৰ এটা পইণ্ট টু পইণ্ট মানে আমি কথা পতাৰ এটা সৌভাগ্য চ' এইটো এটা বেষ্ট ইণ্ডাষ্ট্ৰী আপোনালোকৰ যদি ফিউচাৰ যেনেকৈ হিমালয় এতিয়া টি টুৰিজম বহুত কৰি আছে আমি হয়তো তেনেকৈ টুৰিজম মেনেজমেণ্ট কৰি আছোঁ ত' মই বিশেষ নকওঁ আৰু আপোনালোকৰ লগত আৰু এটা সৌভাগ্য হ'ব বুলি ভাবিছোঁ মই কেতিয়াবা কমিউনিকেশ্যন যেনেকৈ হিমালয় কৈছে 8টা